পথ আমাক লাগিবই পথ আমাক লাগিবই দাম্পাৰ চলা বন্ধ কৰক দাম্পাৰ চলা বন্ধ কৰক এই সংগ্ৰাম চলিছে ৰাস্তা আমাক লাগিবই ৰাস্তা আমাক লাগিবই ৰাস্তা আমাৰ নৈতিক অধিকাৰ আমলখি চাহ বাগিচা ইয়াতে এটা পথ দুৰ্ঘটনা হৈছিল হয় পথ দুৰ্ঘটনা মানে আজিৰ কথা নহয় এইটো আজি বিগত ৩-৪ বছৰ ধৰি পেলাই বহুত এক্সিডেণ্ট হৈছে ইয়াত মানে বহুতে কোনোবা পৰিয়াল হেৰাবলগীয়া হৈছে কোনোবা মাতৃ হেৰাবলগীয়া হৈছে কোনোবা পিতৃ হেৰাবলগীয়া হৈছে কোনোবা নিজৰ পুত্ৰ পিতৃ হেৰাবলগীয়া হৈছে তো এনে ক্ষেত্ৰত যি এক্সিডেণ্ট পৰ্যায়ক্ৰমে বৃদ্ধি পাইছে এইখিনি এলেকাত আমনিৰ পৰা চৰচবাৰী সোণাজুৰিলৈকে যি এক্সিডেণ্টৰ যি দুৰ্ঘটনা হৈছে এই দুৰ্ঘটনা বৃদ্ধি পাব ধৰিছে আৰু প্ৰত্যেক দিনে দিনক দিনে এতিয়াতো ছিজন হৈ গ'ল এতিয়া সিহঁতৰ মতে এতিয়া ছিজন আহিলে তো এতিয়া সিহঁতে য'ত 100টা গাড়ী চলে ইয়াত 200টা 300টা গাড়ী ডাম্পাৰ গাড়ী চলাব মানে অবৈধভাৱে যি ডাম্পাৰত মানে শিল কঢ়িয়াই নি আছে অসমৰ বিভিন্ন জেগাত কামত খটুৱাই আছে অসমৰ বাহিৰত যি শিল সৰবৰাহ হৈ আছে ইয়াৰ কোনো উপযুক্ত নথি পত্ৰ নাই মানে যোনে যেনেকৈ পাৰে শিল সৰবৰাহ কৰি আছে যোনে যেনেকৈ পাৰে এইখানে কৈ আছোঁ যিমানখিনি টিপি চালান থাকে সেই টিপি চালানৰ মতে সিহঁতে কেতিয়া মাল নানে এটা টিপি চালানত গোটেই দিনটো মাল লৈ আনি থাকে আৰু অবৈধভাৱে শিল কঢ়িয়াই আনে যিখন ডাম্পাৰৰ কেপাচিটি 12 টন তেখেত 18 টন আনে যিখন কেপাচিটি হৈ আছে 16 টন তেখেতে 22 টন 20 টনলৈকে কঢ়িয়াই আছে কিন্তু এই যে এক্সট্ৰা অভাৰলোডিং যে কঢ়িয়াই আছে ইয়াক কোনো প্ৰশাসনে ধৰাৰ কোনো কাৰো দম নাই ইয়াত কোনো মোৰ সন্দেহ এটা হৈছে যে নিশ্চয় এতিয়া ইয়াত কোনোবা এটা দ্বিতীয় শক্তি জড়িত হৈ আছে প্ৰশাসনে এতিয়া হেলমেট পিন্ধাবিলাকক আপোনাৰ জৰিমনা বিহিছে লাইচেন্স নথকাবিলাকক জৰিমনা বিহিছে কিন্তু এই যে অভাৰলোডিং গৈ আছে দিনক দিনে এটা বৃহত্তৰ মানে শিল এটা সৰবৰাহ হৈ আছে ইয়াত এই এলেকাটো নগাঁও জিলাৰ এই সোণাজুৰি চৰচবাৰী ৰেকাপাহাৰ উদমাৰী কঁঠালগুৰিৰ পৰা যি শিল সৰবৰাহ হৈ আছে এই সৰবৰাহ কোনো ৰখাব পৰা নাই পৰিৱেশ ধ্বংস কৰি আছে ৰাইজৰ অসুবিধা হৈছে ৰাস্তা ধ্বংস হৈ আছে পাব্লিক ৰাজহুৱা সম্পত্তি ধ্বংস হৈ আছে সব ধ্বংস হৈ আছে একো ভাল হোৱা নাই উন্নয়ন হোৱা দেখি পোৱা নাই আমি ইয়াত ৰাস্তাটো যিয়াতো ভুগিবলগা হৈ আছে ইয়াত এম্বুলেন্স গাড়ী ৰাস্তা দি নাযায় এনেকুৱা অৱস্থা হৈ গৈছে ল'ৰা ছোৱালী ৰাস্তা দি নাযায় এতিয়া ল'ৰা ছোৱালী পথাৰেদি গৈ আছে স্কুললৈ এইখিনি প্ৰশাসনৰ চকুত পৰা নাই তো আমি অসম সাহিত্য সত্তাৰ লগত সমূহ ৰাইজে খুব প্ৰকাশ কৰিছোঁ ধিক্কাৰ জনাইছোঁ অসম চৰকাৰ তথা কলিয়াবৰ প্ৰশাসন জিলা প্ৰশাসনক নগাঁও জিলা প্ৰশাসনক অতি শীঘ্ৰেই এই যি আমাৰ ৰাস্তাৰ যি সমস্যা আছে এই সমস্যা সমাধান কৰিব লাগিব অন্যথা অনাগত দিনত ইয়াতকৈ বৃহৎ কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য থাকিম হয় চাওক এতিয়া গণতান্ত্ৰিক দেশত আমি বসবাস কৰি আছোঁ গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন কৰাৰ অধিকাৰ আছে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ প্ৰশাসনে আহি পেলাই আমাৰ হাতৰ পৰা স্মাৰক পত্ৰ লৈছে আৰু আমাক আশ্বাস দিছে যে অতি সোনকালে আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি এইখন ৰাস্তা মেৰামতি কৰি দিবৰ বা পুনৰ নিৰ্মাণ কৰি দিবৰ বাবে আমাক আশ্বাস দিছে কিন্তু প্ৰশাসনৰ লগত চৰকাৰো বিফল হৈছে আমি খুব প্ৰকাশ কৰিছোঁ ধিক্কাৰ দিছোঁ এনে এটা চৰকাৰক এনে এটা প্ৰশাসনক যি আমাক আশ্বাস দি পেলাই আমাক এই আশ্বাস পূৰণ কৰিব নোৱাৰে তো এনে এটা চৰকাৰক আমি ধিক্কাৰ দি ক'ব বিচাৰোঁ যে অনাগত দিনত যদি এই ৰাস্তা নিৰ্মাণ নহয় এই আমাৰ ৰাইজৰ সমস্যা সমাধান নহয় তেন্তে আমি ৰাজপথলৈ ওলাই আহিবলৈ আমি বাধ্য থাকিম চৰকাৰে যে ঢাক ঢোল বজাই পেলাই আমাক কৈ আছে যে আমি উন্নতি কৰিছোঁ উন্নয়ন হৈছে আমাৰ ৰাইজৰ উন্নয়ন হৈছে যিটো আমাৰ সাধাৰণ প্ৰয়োজন ৰাস্তা এই ৰাস্তাটোকে উন্নতি কৰিব পৰা নাই তো আমি কেনেকৈ ভাবি ল'ম যে উন্নয়ন হৈছে বুলি পেলাই যিমানে ঢাক ঢোল বজাওক না চৰকাৰখনে যে আমাৰ উন্নয়ন হৈছে আমি বহু ক্ষেত্ৰতে আমি উন্নয়ন হোৱা নাই বহু ক্ষেত্ৰত আমি প্ৰাপ্যখিনি পোৱা নাই যদি এইখন এৰিয়াৰ কথা ক'বলৈ যাওঁ আমাৰ বাগানত যি প্ৰাপ্যখিনি আছে এই বাগানৰ প্ৰাপ্যখিনিয়ে আমি শাসনমিকা পোৱা নাই আমি প্ৰাপ্যখিনি যোনটো আমাৰ পাবলগীয়া ধনখিনিয়ে যদি আমি পোৱা নাই তেন্তে চৰকাৰখনে ক'ত মাথা মাৰি আছে এই ক্ষেত্ৰতো মই ধিক্কাৰ জনাইছোঁ আজি স্বাধীনতা ছাত্ৰ সন্থা হৈ পেলাই আমি এই ক্ষেত্ৰতো ধিক্কাৰ জনাইছোঁ অসম চৰকাৰক যে চাহ শ্ৰমিক আৰু চাহ কৰ্মচাৰী যি পাবলগীয়া ধনখিনি আছে সেই পাবলগীয়া ধনখিনি আজিলৈকে আদায় দিব পৰা নাই ৰেচন দিব পৰা নাই সময়মতে দৰমহা দিব পৰা নাই মই এনে চৰকাৰক ধিক্কাৰ জনাইছোঁ আৰু অনাগত দিনতো আমি ধিক্কাৰ জনাই থাকিম যেতিয়ালৈকে আমাৰ প্ৰাপ্যখিনি নিদিয়ে শ্ৰমিকৰ যি পাবলগীয়া ধনখিনি নাপায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা